নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। চেলাম বম্বে পিকচাৰ নিশ্চয় মনত আছে। চেলাম বম্বে, কিন্তু আমাৰ জুবিন গাৰ্গে বম্বেত কিন্তু বাই বাই টাটা দিছিলে, চেলাম দিয়া নাই, বাই বাই। কাৰণ তেওঁ কিছু বস্তু তেওঁ বেয়া পাইছিলে। তেওঁৰ ইণ্টাৰভিউত আমি যোনটো পাইছোঁ, তেখেতে কৈছে যে বম্বে হ'ব পাৰে বহুত মানে ফিল্ম ইণ্ডাষ্ট্ৰীৰ মেইন চেণ্টাৰ হয়, কিন্তু ইণ্ডিয়াৰ ফাৰ্ষ্ট ছুপাৰষ্টাৰ, আনবিটেবল ছুপাৰষ্টাৰ ৰাজেশ খান্নাৰ মৃত্যুৰ পিছত যি ধৰণে তেখেতক সন্মান দিব লাগিছিলে, সেই সন্মান কিন্তু বম্বে ইণ্ডাষ্ট্ৰীত দিয়া নাই। সেইটোক তেওঁ বেয়া পাইছিলে। আৰু তেখেত ইয়াৰ পিছত মেলোডি কুইন লতা মংগেশকাৰক যি ধৰণৰ সন্মান দিব লাগিছিলে, সেইটো বম্বে ফিল্ম ইণ্ডাষ্ট্ৰী দিব পৰা নাই। সেইটো তেখেতে বেয়া পাইছিলে। আৰু সেইটো কাৰণে তেখেতে চাগে কৈছিলে যে মই যোনদিনা মৰিম সেইদিনাখন অসম এক সপ্তাহ বন্ধ থাকিব। আৰু ঠিক এক সপ্তাহ নহয়, তাতকৈও হয়তো বেছি বন্ধ হৈছে অসমত। আৰু জুবিনৰ যে ক্ৰেজ, সেইটো কিন্তু এতিয়ালৈকেও শেষ হোৱা নাই। তো আজি জুবিনৰ কথা আকৌ এইটো কাৰণে মনত পৰিছে, আপোনালোকে নিশ্চয় ইতিমধ্যে গম পায়, আমাৰ হিমেন এণ্ড এংগ্ৰি মেন ধৰ্মেন্দ্ৰ আমাৰ মাজত নাই। ধৰ্মেন্দ্ৰৰ মৃত্যু হৈছে, মৃত্যু হ'ব। 90 ইয়াৰ্ছত তেওঁৰ মৃত্যু হৈছে। সেইটো আপোনালোকে নিশ্চয় জানে, কালি চব বিভিন্ন পেপাৰে ওলাব। তেওঁ অসুস্থ আছিলে। আৰু মই কৈছোঁ নহয়, কিছুমানে মোক কৈ থাকে, মানে ভাবিও থাকে হয়তো মই বহুত ইনকাম কৰিছোঁ। নাই, মই ইনকাম কৰা নাই। ইনকাম কৰিবলৈ মই জানো নহয় কেনেকৈ কি কৰিব লাগে, কিন্তু মই কেতিয়া মোৰ ডিগনিটি আৰু ইণ্টিগ্ৰিটিৰ লগত মই কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। সেই সময়ত কি কৰিলে, জিন্দা মানুহটোক, ধৰ্মেন্দ্ৰ জিন্দা, অসুস্থ জীৱিত, তেখেতক মৃত বনাই ছ'চিয়েল মিডিয়াত কিছু মানুহে পইচা কমাই ল'লে। আৰু যিটো তেওঁৰ পৰিয়ালৰ মানুহবিলাকে বেয়া পাইছিলে, সেইটো আপত্তিও কৰিছিলে। কমাব পাৰে তেনেকৈ মোৰ হাততো বহুত ইনষ্ট্ৰুমেণ্ট আছে, মই কমাব পাৰোঁ। কমোৱাটো মোৰ উদ্দেশ্য নহয়। কমাবতো এই আমাৰ মন্ত্ৰী বিধায়ক চব তাহাঁতি কমাব, আমাৰনো কমাবলৈ কি আছে। আৰু যদি মোৰ ইনকামেই কৰিবলৈ আছিলে, তেতিয়া ৰাজনীতিত যাম, কি ডাঙৰ কথা। আৰু ৰাজনীতিত মই কেনেকৈ সুযোগ পাইছিলোঁ, সেইটো লৈ মই আলোচনা নিশ্চয় কৰিম। মূল কথাটো হ'ল যে ধৰ্মেন্দ্ৰ নাই। এটা সময় আপোনালোকৰ নিশ্চয় মনত আছে যে ৰাজেশ খান্না, ফাৰ্ষ্ট ইণ্ডিয়ান ফিল্মৰ ছুপাৰষ্টাৰ, তেওঁৰ মানে আনবিটেবল সেইটো কাৰণে কৈ আছোঁ যে আজি কবতি অমিতাভ বচ্চন খান, সালমান খান, শ্বাহৰুখ খান, অমুক তমুক যিমানে আছে, একেলেথাৰি 17টা ফিল্ম ছুপাৰ ডুপাৰ হিট দিছিলে ৰাজেশ খান্নাই। এইটো কোনো দিব পৰা নাই। কিন্তু তাৰ মাজতো ধৰ্মেন্দ্ৰ কিন্তু নিজৰ এক্সিষ্টেঞ্চ কিন্তু বৰ্তাই থৈছিল। অমিতাভ বচ্চনৰ আৱিৰ্ভাৱ হোৱাৰ পিছত তেওঁৰ সম্পৰ্কে কোৱা হ'ল এংগ্ৰি য়ং মেন। মই তেতিয়াই কৈছিলোঁ, ইণ্ডিয়ান ফাৰ্ষ্ট হিউমেন আৰু য়ং মানে এংগ্ৰি মেন যোনটো কয়, সেইটো হ'লগৈ ধৰ্মেন্দ্ৰৰ স্পেচিয়েলিটিটো হ'ল এই ৰাজেশ খানৰ ইমান ঢৌত তেওঁ কিন্তু লাহে লাহে স্ক'ৰ কৰি আছিলে। তো যি নহওক, ৰাজেশ খান্না আৰু তেওঁলোকৰ দুইজনৰ ভাল বন্ধুত্ব আছিলে। দুইজনেই আপোনাৰ হিন্দু পাঞ্জাবী হয়। ৰাজেশ খান্না আৰু ধৰ্মেন্দ্ৰ দুইজনেই হিন্দু পাঞ্জাবী। তো বাকী অধ্যায়লৈ মই নাযাওঁ। মূল কথাটো হ'লগৈ এনেকুৱা, আপোনালোকে ৰাজেশ খান্নাৰ নিশ্চয় আনন্দ পিকচাৰটো আপোনালোকৰ মনত আছে নহয়, যে ঋষিকেশ মুখাৰ্জী পিকচাৰ, ইট ৱাজ ভেৰি ছুপাৰ ডুপাৰ হিট। তো এই ফিল্মৰ স্ক্ৰিপ্টবিলাক মানে ধৰ্মেন্দ্ৰক শুনাইছিলে, মানে আপোনাৰ ঋষিকেশ মুখাৰ্জী শুনোৱাৰ পিছত মানে তেওঁ খুব ভাল পাই আছিলে। আৰু তেওঁ ধৰ্মেন্দ্ৰ ভাবি আছিলে যে মোকে ল'ব নেকি সেইটো ৰোলত। তাৰপিছত যেতিয়া গম পালে যে না, ৰাজেশ খান্নাৰ যোনটো ৰোল, মানে ৰোলটোতো ৰাজেশ খান্নাকে দিয়া হ'ল আৰু অমিতাভ বচ্চনৰ ৰোলটোকো ধৰ্মেন্দ্ৰক দিয়া হোৱা নাই। তাৰপিছত ধৰ্মেন্দ্ৰৰ খুব মানে খং উঠি এতিয়া আপোনাৰ ঋষিকেশ মুখাৰ্জীকতো গালি পাৰিব নোৱাৰে নহয়।
খঙত কৰিলে কি তেওঁ কিন্তু হুইস্কি টুইস্কি খাইছিলে, বিন্দাছ খাইছিলে, কিন্তু ৰাস্তা পদূলিত পৰি যোৱা নাই, কিন্তু বিন্দাছ খাইছে। আর তেওঁ হেৰি কৰিলে আপোনাৰ, তেওঁ একদিন কি কৰিলে যে আপোনাৰ হুইস্কি খাই ঋষিকেশ মুখাৰ্জীক ভালকৈ গালি পাৰিলে যে আপুনি মোৰ লগত বহুত গাদ্দাৰি কৰিলে, কাৰণ তেওঁ ভাবি আছিলে তেনেকুৱা। আৰু তেওঁৰ অভিযোগটো হ'ল যে ঠিক আছে, ৰাজেশ খান্নাৰ ৰোলটো নহয়, কমচে কম অমিতাভ বচ্চনৰ ৰোলটো মোক দিয়া হ'লে, কাৰণ মই চিয়'ৰ সেইকাৰণে কৈ আছোঁ যে এংগ্ৰি য়ং মেন যোনটো ক'ব বিচাৰিছে, হিমেন যোনটো ক'ব বিচাৰিছে, সেইটো অমিতাভ বচ্চনতকৈ 100 গুণ বেছি কিন্তু ধৰ্মেন্দ্ৰৰ মাজত আছিলে। ধৰ্মেন্দ্ৰৰ এটা ফিল্ম যদি আপোনালোকে চোৱা নাই, এতিয়া কিন্তু বহুত ফিল্ম আপোনালোকে চাব, নিশ্চয় চাব। ফুল আৰু পাথৰ, ফুল আৰু পাথৰত আপুনি মীনা কুমাৰীৰ লগত আছে। মীনা কুমাৰীত কিন্তু সেইটো সময়ত ধৰ্মেন্দ্ৰৰ ইমান এটা TRP নাছিলে। মীনা কুমাৰীৰ ডাইৰেক্টৰক কৈছিলে নাই, মোৰ এইটো ফিল্মৰ কাৰণে ধৰ্মেন্দ্ৰক লাগে। তো তেওঁতো মানে ডাইৰেক্টৰটো মাথা বেয়া হৈ গৈছে, আৰু এইটো ফিল্ম, আৰু ধৰ্মেন্দ্ৰ তেতিয়া ইমান এটা হাই ফাই হেৰিও নহয়, কিন্তু দিছিলে। আৰু মীনা কুমাৰী ৱাজ ভেৰি কনফিডেণ্ট, তাত দেখুৱাইছিলে যে হিমেনটো কি, এংগ্ৰিমেন কি। যদি মানে ইয়াদু কি বাৰাত আপোনালোকে কোনোবাই চোৱা নাই, চাব। অমিতাভ বচ্চন কি এংগ্ৰি য়ং মেন, তাতকৈ ডেঞ্জাৰ। শোলে ফিল্মটো আপোনালোকে মনত পেলাওক। শোলেত কি হ'ল, মানে যি ধৰ্মেন্দ্ৰ মানে ইমান ষ্ট্ৰিফ থাকে হিৰইনৰ লগত, ইমান ৰিলেক্সে নহয়, ফ্ৰী হ'ব নোৱাৰে, একদম মানে গানো এটা গাই আছে, মানে তাৰ বডিটো একদম ষ্টিফ হৈ আছে, এনেকুৱা ফ্লেক্সিবিলিটি নাই। ৰাজেশ খান্না যেনেকৈ বিভিন্ন ধৰণৰ পোজ দিয়ে, ফ্লেক্সিবিলিটি এটা থাকে, চকুৰ এটা ভংগীমা থাকে, টোটাল এটা বডি লেংগুৱেজ থাকে, তাত ৰোমাঞ্চ। ধৰ্মেন্দ্ৰৰ এইটো নাছিলে। এই ধৰ্মেন্দ্ৰৰ আপোনালোকে চাব শোলে পিকচাৰত ইমান বঢ়িয়া কমেডি কৰিলে। ইয়াৰ আগত আপোনালোকে চাওক, কোনো পিকচাৰতো আপুনি ধৰ্মেন্দ্ৰৰ কমেডি নাপাব, কোনো পিকচাৰতো ধৰ্মেন্দ্ৰ, মানে ফাৰ্ষ্ট টাইম ধৰ্মেন্দ্ৰৰ তাত কমেডি কৰি দেখুৱালে। কিন্তু কমেডিটো তাত দেখালে, তাৰমানে তেওঁৰ কমেডিও কৰিব পাৰিলে, মানে কমেডি কৰাৰো তেওঁৰ ক্ষমতা আছে। আৰু পৰৱৰ্তী সময়ত আমি ধৰ্মেন্দ্ৰৰ এইবিলাক দেখিছোঁ। কিন্তু মই সেইকাৰণে আৰম্ভণিতে ক'লোঁ যে জুবিন গাৰ্গ জীয়াই থকা হ'লে, জুবিন গাৰ্গৰ হত্যা নোহোৱা হ'লে আজিও নিশ্চয় জুবিনে, কাৰণ জুবিনটো ধৰ্মেন্দ্ৰতকৈ প্ৰায় 40 বছৰ সৰু, তো নেচাৰেলি এই আজি আকৌ তৃতীয়বাৰৰ কাৰণে কিন্তু জুবিন গাৰ্গে নিশ্চয় মনত এটা আঘাত পালে হয়। তো গতিকে মই ক'ব বিচাৰিছোঁ যে এংগ্ৰি য়ং মেন বা হিমেন বুলি যোনটো কওঁ, যিকেইটা মই ফিল্মৰ কথা ক'লোঁ, যে চাব কিমান জমিন আসমান ডিফাৰেঞ্চ। আৰু ধৰ্মেন্দ্ৰৰ এই যে লৌহ মানৱ আন্তৰ্জাতিক এটা এৱাৰ্ডো কিন্তু তেখেতে পাইছিলে, লৌহ মানৱৰ। আৰু যিটো সময়ত ৰাজেশ খান্নাৰ যোনটো সময়ত ঢৌ চলি আছে নহয়, তেতিয়া দিলীপ কুমাৰ, মনোজ কুমাৰ, দেৱানন্দ, ৰাজকুমাৰ, ৰাজ কাপুৰ চব উৰি গৈছে। সেইটো সময়তো ধৰ্মেন্দ্ৰ কিন্তু টিকি থকাটো, ধৰ্মেন্দ্ৰৰ যে টেলেণ্ট, সেইটো আকৌ এবাৰ প্ৰতিষ্ঠা কৰিছে। তো যি নহওক, ছ'চিয়েল মিডিয়াত কেতিয়াও ভুল ভাল নিউজবিলাক বিয়পাব নালাগে। আৰু ইমান নীলাজ হয়, যিকেইটা পইচা কমালে ধৰ্মেন্দ্ৰ মৰি গ'ল বুলি, চব মানুহবিলাক ইমান বজ্জাত হয়, মানুহ জীয়াই থাকোঁতেও মানে তাক লৈ ৰাজনীতি কৰে, আৰু মৃত্যুৰ পিছতো কৰে। ধৰ্মেন্দ্ৰৰ লগতো এইটো হৈছে, এতিয়া জুবিনৰ লগতো হৈছে। তো গতিকে কোনো ৰাজনীতিত যাব নালাগে। আজিৰ দিনটোতো আপোনালোকে চাব, মন কৰিব, এটা নিউজ আহি যায়, বিগ ব্ৰেকিং নিউজ, হুলস্থুল, একদম মানে ভূমিকম্প লগা, ইফালৰ পৰা ইফালে দৌৰি আছে। না জুবিন গাৰ্গ জীয়াই আছে, আমাৰ এটা চ'ৰ্চৰ পৰা ইমান বদমাইছ হয়, তাহাঁতক কিন্তু এৰেষ্ট কৰা নহয়। তো গতিকে মই এটা নীতি আদৰ্শত বিশ্বাস কৰোঁ, সেইটো কাৰণে মই সেইবিলাক নকৰোঁ। আৰু এই ভিডিঅ' ভাল লাগিলে আপোনালোকে মেক্সিমামৰ পৰা মেক্সিমাম শ্বেয়াৰ কৰিব। হয়, আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ অলপ কৃপণালি কৰিছে, আমাৰ ভিউৱাৰ্ছবিলাকক অনুৰোধ, আপোনালোকে কিন্তু ছাবস্ক্ৰাইব বিন্দাছ কৰক, কাৰণ এইটো ছাবস্ক্ৰিপশ্যন ফ্ৰী। নমস্কাৰ।